6 আৰু 8 নৱেম্বৰত আমি পুনৰ এবাৰ চৰকাৰী কৰ্মচাৰীসকলক পিতৃ মাতৃৰ লগত 5টা দিন কটোৱাৰ বাবে সুযোগ আৰু আমি সুবিধা প্ৰদান কৰিম। অসমৰ বেচৰকাৰী খণ্ডৰ স্বত্বাধিকাৰসকলকো মই আহ্বান জনাম যে আপোনালোকেও আপোনালোকৰ প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজন কৰ্মচাৰীক 6, 7, 8, 9, 10 শুক্ৰ, শনি, ৰবি, বুধ, বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰোঁ। শ্ৰদ্ধাকাৰে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁক অৱসৰলৈকে আমি পেঞ্চনৰ ব্যৱস্থা কৰোঁ। চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছে যে এজন সন্তানৰ পেঞ্চনত তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰো অধিকাৰ আছে আৰু সেইকাৰণে এইবাৰ আমি পেঞ্চনক বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। সহানুভূতিমূলক পেঞ্চনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব, কিন্তু 20% পেঞ্চন তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃয়ে আজীৱন লাভ কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত সেই 20% পেঞ্চন পুনৰ পৰিবাৰলৈকে উভতি আহিব। আমি এখন মমতাময়ী কৰুণাময়ী সমাজ অসমত নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ।